জামে মছজিদ কেন্দ্রিক সমাজৰ আজিৰ এই সভাত উপস্থিত থকা সমাজৰ বয়োজ্যেষ্ঠ মুৰব্বীসকল, লগতে যুৱ বন্ধুসকল, অসমৰ জাতীয় জীৱনত এক মৰ্মান্তিক ঘটনা ঘটি গ'ল যোৱা 19 ছেপ্টেম্বৰ তাৰিখে। অসমৰ যুৱ সমাজৰ হাৰ্টথ্ৰব, জনগণৰ শিল্পী, অত্যন্ত প্ৰিয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ করুণ মৃত্যু ঘটিল, যেটো খুবেই হৃদয় বিদারক, অসহনীয়। কিন্তু এইটো আমি ক'ব লাগিব যে তেওঁৰ মৃত্যুৱে তেওঁৰ জীৱনৰ ইতিহাস লিখি গ'ল। তেওঁৰ জনপ্ৰিয়তাই আকাশ চুইছে, এইটো যেন অসমৰ সকলো জনগণে অনুভৱ কৰিলে। আজি বিশ্বত বহু ডাঙৰ ডাঙৰ মানুহৰ মৃত্যুৰ সময়ত তেওঁলোকৰ যেতিয়া শৱযাত্ৰা হৈছিল, বহু মানুহৰ ক্ষেত্ৰতেই দেখা গৈছিল লাখ লাখ মানুহৰ সমাগম ঘটিছে। কিন্তু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে ভাৰতবৰ্ষৰ ইতিহাসত আজিলৈ এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ শৱযাত্ৰাত এনেকুৱা মানুহৰ সমাগম এইটোৱেই প্ৰথম। নিউজত পাইছোঁ আজিলৈ বিশ্বত যিসকল মানুহৰ এনেকুৱা শৱযাত্ৰাত অধিক সংখ্যক মানুহৰ, ৰেকৰ্ড সংখ্যক মানুহৰ সমাগম হৈছিল, তাৰ ভিতৰত আটাইতকৈ বেছি মানুহৰ সমাগম হৈছিল মাইকেল জেকছনৰ শৱযাত্ৰাত। দুজন ব্যক্তি জুবিন গাৰ্গৰ নিচিনাই এজন শিল্পী আছিল। তেওঁৰ পিছৰজন ব্যক্তি এজন ধৰ্মগুৰু আছিল খ্ৰীষ্টান জগতৰ, পোপ ফ্ৰান্সিছ। 3 নম্বৰত আছিল ইংলেণ্ডৰ ৰাণী কুইন এলিজাবেথ II, আৰু 4 নম্বৰ, বিশ্বৰ ভিতৰত 4 নম্বৰত পৰিছে জুবিন গাৰ্গ। আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত 1 নম্বৰত পৰিব ইমান মানুহৰ সমাগম হোৱাৰ ক্ষেত্ৰত। আজিলৈ ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰনায়কৰ মৃত্যুৰ পিছত বা কোনো শিল্পীৰ মৃত্যুৰ পিছত এনেকুৱা মানুহৰ সমাগম আমি দেখা নাই। যিটো বিশ্বকাপ মহিলা ক্ৰিকেট অনুষ্ঠিত হ'ব, BCCIৰ ফালৰ পৰা ঘোষণা কৰা হৈছে, যিটো জানিলোঁ নিউজত, তেওঁলোকৰ যিটো উদ্বোধনী অনুষ্ঠান হ'ব, এই উদ্বোধনী অনুষ্ঠানখনো জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। এইটো ডাঙৰ ঘটনা তেওঁৰ কাৰণে, আমাৰ কাৰণে অসমীয়া হিচাপে, অসমৰ মানুহ হিচাপে আমাৰ কাৰণে এইটো এটা ডাঙৰ ঘটনা। এটা বিশ্বকাপ ক্ৰিকেটৰ যিটো শুভ উদ্বোধনী অনুষ্ঠান, সেই অনুষ্ঠানখন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। ইয়াতকৈ ডাঙৰ প্ৰাপ্তি আৰু মানুহৰ জীৱনত কি থাকিব পাৰে? গতিকে এনেকুৱা এজন মহান শিল্পীৰ অপ্ৰত্যাশিতভাৱে মৃত্যু ঘটিল, আৰু মৃত্যু আহি গ'লে তেওঁৰ মৃত্যু হ'বই। য'তেই যাৰ মৃত্যু আছে তাত হ'ব পাৰে। তথাপিতো অসমবাসীৰ কোনো মানুহৰ প্ৰাণে এইটো মানা নাই যে তেনেকুৱা ধৰণে তেওঁৰ কিয় মৃত্যু হ'বলগীয়া হ'ল। যে আল্লাহ তাআলাই কোৰানতো ঘোষণা কৰিছে যে ৱালা ইউআখিৰুল্লাহু নাফসান ইজা জাআ আজালুহা ওয়াল্লাহু খাবীৰুম বিমা তা'মালুন। যে মানুহৰ যেতিয়া মৃত্যু আহি যায়, তেতিয়া আল্লাহ একেবাৰে সামান্য অৱকাশো মানুহক নিদিয়ে, কাৰণ আল্লাহ জানে যে মানুহে অৱকাশ দিলেও আগৰ দৰেই চলিব। যাৰ কাৰণে মৃত্যু আহি গ'লে সেই মৃত্যুৰ হাতৰ পৰা এক মুহূৰ্তৰ কাৰণেও কোনেও ৰেহাই নাপায়। গতিকে মৃত্যু মানুহৰ জীৱনত অৱধাৰিত, সেই মৃত্যু মানুহৰ হ'বই। তথাপিও এনে কিছুমান মৃত্যু ঘটে যিবোৰ মৃত্যু আমাৰ অন্তৰ চুই যায়, অন্তৰত গভীৰ বেদনা দুখ দি যায়। তেনেকুৱাই হৈছে জুবিন গাৰ্গৰ ক্ষেত্ৰত। তেওঁৰ মনত কোনো জাত পাতৰ বিচাৰ নাছিল। সেইকাৰণেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি তেওঁৰ যেতিয়া মৰা দেহাটো আহি পাইছিল, গুৱাহাটী চহৰত লাখ লাখ মানুহ গৈছে, য'ত কোনো জাত পাতৰ বিচাৰ নাছিল। যিকোনো ধৰ্মৰ, যিকোনো সম্প্ৰদায়ৰ, যিকোনো বৰ্ণৰ মানুহ তাত সমবেত হৈছে, কোনো ভেদাভেদ নাই। তেওঁৰ মৃত্যুৱে যেন একতাৰ বাণী বিলাই গ'ল আমাৰ কাৰণে। আজি যিটো সময়ত দেশত বিভিন্ন ধৰণে
বিভিন্ন সময়ত সাম্প্ৰদায়িক কথা বতৰা আলোচনা হৈছে। এটা সম্প্ৰদায়ৰ মানুহে আন এটা সম্প্ৰদায়ৰ মানুহক ঘীন কৰিবলৈ আৰম্ভ কৰিছে। সেইটো সময়ত জুবিন গাৰ্গৰ মৃত্যু আৰু মৃত্যুৰ পিছত তেওঁৰ যিটো শৱযাত্ৰা, সেইটোৱে প্ৰমাণ কৰি গ'ল যে মানুহৰ মাজত কোনো জাত পাতৰ ভেদাভেদ থাকিব নালাগে, মানুহ ঐক্য আৰু সংহতি বজাই ৰাখি চলিব লাগে। আৰু এইটো হৈছে ভাৰতীয় সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য, ইউনিটি ইন ডাইভাৰ্চিটি, অনৈক্যৰ মাজত ঐক্য। অনৈক্যৰ মাজত ঐক্যই হৈছে ভাৰতবৰ্ষৰ ভাৰতীয় সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য। আৰু এই বৈশিষ্ট্যক আমি সাৰোগত কৰি আগবাঢ়ি যাব লাগিব পৰৱৰ্তী সময়লৈ। যদি আজি আমাৰ সমাজত গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ কাৰণে মিটিং দিয়া হৈছিল, কিন্তু চৰকাৰীভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 3 দিনৰ কাৰণে শোক ঘোষণা কৰিছে। 20, 21 আৰু 22 ছেপ্টেম্বৰ, অৰ্থাৎ অহাকালিলৈ এই শোক পালিত হ'ব। আৰু এই সময়খিনিৰ ভিতৰত কোনো ধৰণৰ সভা সমিতি অনুষ্ঠিত কৰিবলৈ মানা কৰা হৈছে চৰকাৰীভাৱে। গতিকে আমি সেই কথালৈ লক্ষ্য ৰাখি আৰু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ কাৰণেই এই মুহূৰ্তত আমি আলোচনা কৰিছোঁ। আমাৰ মিটিংখন ইতিমধ্যেই পষ্টপন হৈ গৈছে। মিটিংখন আমাৰ ইতিমধ্যেই আমি বাতিল কৰিছোঁ। পৰৱৰ্তী সময়ত মিটিং অনুষ্ঠিত হ'ব। গতিকে আমি জুবিন গাৰ্গক গোটেই অসমবাসীয়ে যেনেকুৱা ধৰণে সন্মান প্ৰদৰ্শন কৰিছে, আমাৰ খুব বেদিকাৰী জামে মছজিদ কেন্দ্ৰিক যিটো সমাজ, এই সমাজখনেও আজি তেওঁৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। আৰু অলপ পিছত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হ'ব আমাৰ চাৰিআলিত। তাৰ আগতে এই মুহূৰ্তত আমি তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় প্ৰত্যেকে দিয়া হ'ব। 1 মিনিট সময় মৌন হৈ আমি কথাৰ ওপৰত তেওঁৰ আত্মাৰ শান্তি start on. Hold on.